ধারা পৌঁছে আসে দূরতে হরি দেবে নাম ধর্মী রাইস শনিদেৱৰ গুৰু আছিল দেৱাতীদেৱ মহাদেৱ শনিদেৱৰ গুৰু আছিল দেৱাতীদেৱ মহাদেৱ গুৰুৰ পত্নী পাৰ্বতী যেতিয়া দৈত্য আন্ধাৰৰ লগত গৈ আছিল তেতিয়া শনিদেৱে পাৰ্বতীক চাই সুধিছিল গুৰুমা এই মধ্যৰাতি দৈত্য আন্ধাৰৰ লগত তুমি বাৰু কলৈ যোৱা গুৰুমা এই মধ্যৰাতি দৈত্য আন্ধাৰৰ লগত তুমি বাৰু কলৈ যোৱা আৰু তেতিয়া পাৰ্বতীয়ে শনিদেৱক চাই কৈছিল অ পাৰ্বতী বোলান্তা দিয়া কিছে হোৱা তুমি আনি পাছে ব্ৰহ্মাৰ হাতে আৰু সেই মুণ্ড গোটা ব্ৰহ্মাদেৱে কৃষ্ণৰ শৰীৰে মুণ্ড কৃষ্ণৰ শৰীৰে মুণ্ড স্থাপন সেই ঘোঁৰাৰ মুণ্ড লৈ কৃষ্ণ উঠিয়া বহিলা লৈ কৃষ্ণ উঠি যাব তাকো দেখি দেৱগণৰ হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ হ মানে হল ঘোঁৰা আৰু ধপ মানে হল স্বামী দ্বীপ মানে হল ডিঙি অৰ্থাৎ গল আৰু মা মানে হল আই লক্ষ্মী দেৱী হ মানে হল ঘোঁৰা দ্বীপ মানে হল ডিঙি অৰ্থাৎ গল মা মানে হল আই লক্ষ্মী দেৱী আৰু ধপ মানে হল স্বামী অৰ্থাৎ ঘোঁৰাৰ গলৰ দৰে আকৃতিৰ লক্ষ্মীৰ স্বামী সেইকাৰণে প্ৰভুৰ নাম হয়গ্ৰীৱ মাধৱ নামে প্ৰভুৰ নামক ৰাখিলা হয়গ্ৰীৱ মাধৱ নামে প্ৰভুৰ নামক ৰাখিলা
লগত ধেনু লয়া বহে কৃষ্ণ ধেনু লয়া বহে কৃষ্ণ আয়ুবেগে যায় কৃষ্ণ আয়ুবেগে যায় কৃষ্ণ পিছলে চাই দেখে কৃষ্ণ আহি আছে পিছলে চাই দেখে কৃষ্ণ আহি আছে মনে মনে ভাবে দুজয় আজি মনত আছে মনে মনে ভাবে দুজয় আজি মনত আয়ুবেগে চলে রক্ত আয়ুবেগে চলে রক্ত মনে মনে ভাবে দুজয় আজি মনত আছে মনে মনে ভাবে দুজয় আজি মনত আছে এ পথ পলাবি বুলি নৃত্যগণক পথ পলাবি বুলি নৃত্যগণক রথর উপরে কৃষ্ণ রথর উপরে কৃষ্ণ